নমস্কাৰ, মোৰ নাম মহম্মদ আলী। মই ধুবুৰী জিলাৰ টিলাপৰা অঞ্চলৰ কামাৰডি পাৰ্ট 2 এজন খেতিয়ক। মই এইবেলি 3 বিঘা বন্ধাকবিৰ খেতি কৰিছোঁ। নেনো DAP দি চিড ট্ৰিটমেণ্ট কৰিছোঁ। পুলি ৰোপণ কৰাৰ 20-25 দিন পিছত নেনো ইউৰিয়া আৰু DAP মিহলাই একেলগে স্প্ৰে কৰিছোঁ। আপোনালোকে চাব পাৰে মই এইখিনিত নেনো DAP আৰু ইউৰিয়া স্প্ৰে কৰিছোঁ আৰু এইটো সাইডত মই কৰা নাই। ৰেজাল্টটো আপোনালোকে চাব, বহুত ডিফাৰেন্স হৈ আছে। এইখিনি আমাৰ বহুত সেউজীয়া হৈ আছে আৰু এইখিনি মানে বহুত কমজোৰি হৈ আছে গছবিলাক। সাইজতে আমাৰ এইখিনি প্ৰায় মেক্সিমাম আমাৰ এভাৰেজতে 2.5 কিলোমান আহিছে। এইটো সাইজ চাব পাৰে আপোনালোকে। আৰু এইটো সাইডত আমাৰ বহুত কম আহিছে, 1 কেজি 3 পোৱা আৰু 1 কেজিৰ অলপ আপ আহিছে এইটো। আৰু এইটো বহুত আমাৰ ৱাইড হৈ আছে আৰু ডাঙৰো হৈ আছে। মই সকলো কৃষক জনাওঁ যে আপোনালোকে নেনো ইউৰিয়া আৰু DAP খেতিত স্প্ৰে কৰক, ভাল ফলাফল পাব। আমি এইবেলি কৰিছোঁ, আমি আগতকৈ বহুত উন্নত হৈছে আমাৰ এই বছৰ বন্ধাকবি। মূল কথাটো হ'ল আপোনালোকে নেনো ইউৰিয়া আৰু DAP ব্যৱহাৰ কৰক। অতি কম খৰচত আপোনালোকে ভাল উন্নত মানৰ ফচল পাব।